চাইটিয়ে খালি তেওঁলোকৰ মোক কোৱা মতে প্ৰায় ৩,৫০০ ডকুমেণ্ট আছে। গতিকে ৩,৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে। গতিকে ১৮ তাৰিখ লাষ্ট ডেট, ৬ পৰা ১২ তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব, কাৰণ আমাক ১৮ তাৰিখৰ আগত আমি দিবই লাগিব, কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন পাই যাব। সেইকাৰণে ১৮ তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতেই আমি বাধ্য। কিন্তু মই তেওঁলোকক কৈছোঁ ১৮লৈকে ৰখি থাকিব নালাগে, কেইদিনমান আগতে দি দিয়ক। কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় ৩,০০০ ৩,৫০০ ডকুমেণ্টছ আছে, সেইবিলাক ছেট বনাব লাগিব, জেৰক্স কৰিব লাগিব, প্ৰতিখন ডকুমেণ্টতে চহী হ'ব লাগিব। গতিকে এই গোটেই কামবোৰ কৰি মই ভাবোঁ তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল? ৫ তাৰিখ। গতিকে অহাকালিৰ পিছত আৰু ১২ তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশ্বিট দিবই। চাইটিয়ে খালি তেওঁলোকৰ মোক কোৱা মতে প্ৰায় ৩,৫০০ ডকুমেণ্ট আছে। গতিকে ৩,৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে। গতিকে ১৮ তাৰিখ লাষ্ট ডেট, ৬ পৰা ১২ তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব, কাৰণ আমাক ১৮ তাৰিখৰ আগত আমি দিবই লাগিব, কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন পাই যাব। সেইকাৰণে ১৮ তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতেই আমি বাধ্য। কিন্তু মই তেওঁলোকক কৈছোঁ ১৮লৈকে ৰখি থাকিব নালাগে, কেইদিনমান আগতে দি দিয়ক। কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় ৩,০০০ ৩,৫০০ ডকুমেণ্টছ আছে, সেইবিলাক ছেট বনাব লাগিব, জেৰক্স কৰিব লাগিব, প্ৰতিখন ডকুমেণ্টতে চহী হ'ব লাগিব। গতিকে এই গোটেই কামবোৰ কৰি মই ভাবোঁ তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল? ৫ তাৰিখ। গতিকে অহাকালিৰ পিছত আৰু ১২ তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশ্বিট দিবই। চাইটিয়ে খালি তেওঁলোকৰ মোক কোৱা মতে প্ৰায় ৩,৫০০ ডকুমেণ্ট আছে। গতিকে ৩,৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে। গতিকে ১৮ তাৰিখ লাষ্ট ডেট, ৬ পৰা ১২ তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব, কাৰণ আমাক ১৮ তাৰিখৰ আগত আমি দিবই লাগিব, কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন পাই যাব। সেইকাৰণে ১৮ তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতেই আমি বাধ্য। কিন্তু মই তেওঁলোকক কৈছোঁ ১৮লৈকে ৰখি থাকিব নালাগে, কেইদিনমান আগতে দি দিয়ক। কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় ৩,০০০ ৩,৫০০ ডকুমেণ্টছ আছে, সেইবিলাক ছেট বনাব লাগিব, জেৰক্স কৰিব লাগিব, প্ৰতিখন ডকুমেণ্টতে চহী হ'ব লাগিব। গতিকে এই গোটেই কামবোৰ কৰি মই ভাবোঁ তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল? ৫ তাৰিখ। গতিকে অহাকালিৰ পিছত আৰু ১২ তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশ্বিট দিবই।